যাক গণেশ প্ৰভু আৰু হনুমানৰ মন্দিৰ এটা আধাৰশিলা মই গণেশ ঠাকুৰৰ মন্দিৰটো মই থানচালিটো মই আধাৰশিলা স্থাপন কৰিলোঁ আৰু আমাৰ শিৱ মহোদয়ে হনুমান পৱন পুত্ৰ হনুমানৰ থানচালি আধাৰশিলা কৰিলে। ইয়াৰ পিছতেই বিটিআৰ চৰকাৰৰ ফালৰ পৰা এটা জিৰণীশালা ইয়ালৈ দিছিলে। এই ঘৰটো শিৱসাৰে উদ্বোধন কৰিব লাগিছিলে, কিন্তু মই তেখেতৰ হৈ মানে ইনাগুৰেশ্যন কৰিলোঁ। আশা ৰাখিছোঁ এই ঠাইটো এটা আমাৰ পৰ্যটনৰ এটা ঠাই হ'ব পাৰে, কাৰণ গাতে লাগি আছে আমাৰ ৰাইমানা নেশ্যনেল পাৰ্ক। এই ৰাইমানা নেশ্যনেল পাৰ্কৰ লগত ইটো এটা মধুৰ এটা সম্পৰ্ক, গধুৰ এটা সম্পৰ্ক আছে। লগতে আমাৰ সংকোচ নদী আৰু এই অঞ্চলটো যম ৰাজাৰ ঠাই বুলি কোৱা হয়। সংকোচ নদীত আমি যদি অলপ উত্তৰলৈকে যাওঁ, এই যমৰ দুৱাৰটো বুলি ইয়াতে আছে। সেইখিনি আমি তাহানিৰ পৰাই যে ঐতিহাসিকভাৱে সকলোৱে জানে, যাৰ কাৰণে পৰিষদীয় যিটো সমষ্টি, সেই সমষ্টিটোৰ নামটো তেনেকেই ৰখা হৈছে যমদুৱাৰ বুলি। এই গোটেইবিলাক বস্তু, গোটেইবিলাক বিষয় প্ৰি হিষ্ট্ৰিক মানে সময়ৰ পৰাই আছে। হিন্দু শাস্ত্ৰমতে বেদ শাস্ত্ৰমতে 4 বেদ ইয়াত আছে নিশ্চয়কৈ, আৰু যুগ হিচাপে 4টা যুগ নিশ্চয়কৈ কোৱা হয়। এই 4টা যুগৰ লগত নিশ্চয়কৈ কিবা এটা সম্পৰ্ক ইয়াতে আছে। তো মই আশা ৰাখিছোঁ এটা পৰ্যটনৰ বিষয় হওক আৰু সকলোৱে এই অঞ্চললৈ আহি নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ লগতে বিনোদনৰ এটা নিশ্চয় ঠাই হ'ব পাৰে। এইখিনি মই সকলোৱে আহ্বান জনাইছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ। क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो। बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं, ग्राफिक्स, एप्लाइड आर्ट आरो स्काल्पचार। फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक, भोकाल, कथक डान्स, ताबला, भायलिन, बड' फक सं, बड' फक डान्स, सेरजा, सिफुं आरो खामखौ सोलोंनो हागोन। बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन। डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।